আজি আমি ডুমৰা বিধানসভা সমষ্টিৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিলোঁ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী হিচাপে। আৰু আজি আপোনালোকৰ চেনেলৰ মাধ্যমেদি সমগ্ৰ ডুমৰাবাসী ৰাইজৰ লগতে অসমৰ ৰাইজৰ আশীৰ্বাদ কামনা কৰিছোঁ, কাৰ্যকৰ্তাসকলৰ সহযোগিতা কামনা কৰিছোঁ। বিশেষ একো ক'ব লগা নাই। মনোনয়ন দাখিল কৰাৰ পিছত ওলাই আহি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, মাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, জ্যেষ্ঠজনক সেৱা জনাইছোঁ আৰু লগতে ৰাইজৰ আশীৰ্বাদ আৰু কাৰ্যকৰ্তাসকলৰ সহযোগিতা কামনা কৰিছোঁ। গুৰুত্বপূৰ্ণ আজি এইটো দিন আপোনাৰ কাৰণে। আজি শেষক কিমান জয়ী হ'ব? চাওক, ভোটৰ সংখ্যা মই নকওঁ, ইমান ডাঙৰ দৃশ্যতা মই কেতিয়াও নকৰোঁ, কাৰণ সেইটো ৰাইজে ৰজা, গণতন্ত্ৰত ৰাইজে ৰজা। তেওঁলোকে যিমান ভোটত জিকাব খুজিব সিমান ভোটতে জিকিম বুলি মই নাভাবোঁ। কোনো ধৰণৰ প্ৰত্যাহ্বান থাকিব, কাৰণ ৰাইজৰ যথেষ্ট মৰম চেনেহ আস্থা দেখা পাইছোঁ। আৰু যিহেতু যোৱাবাৰো মই নিৰ্বাচন খেলিছিলোঁ, সেইকাৰণে ৰাইজৰ মৰম চেনেহ আস্থা বুজি পাবলৈ অন্ততঃ অকণমান হ'লেও মই সক্ষম হৈছোঁ বুলি মই ভাবোঁ। গতিকে তেওঁলোকৰ যেনেধৰণে চেনেহ আৰু মৰম পাইছোঁ, মই ভাবোঁ যথেষ্ট ভাল ফলাফল হ'ব।